সেইটো কোম্পানীৰ পৰাও একো খবৰেই অহা নাই। তাকেই ভাবি আছোঁ বেলেগ ক'ৰবাত এপ্লাই কৰোঁ নেকি বুলি। ইমানবোৰ চৰকাৰী এক্সামো দি থৈ দিছোঁ, এতিয়ালৈকে দেখোন ৰিজাল্টে ওলোৱা নাই। এতিয়া আৰু কি কৰিম, এনেকৈয়ে থাকিব লাগিব আৰু। একো নহয় দেই, লাহে লাহে সকলো ঠিক হৈ যাব। নিজৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিলি আৰু। এতিয়ানো কি কৰিবি কচোন? তোমালোকৰ দিনতে ভাল আছিল মা, ফটককৈ চাকৰি পাই গৈছিলা। শিক্ষক, শিক্ষয়িত্ৰী, আৰ্মি, পুলিচত এইবোৰত চাকৰি পাবলৈ যে কিমান সহজ আছিল সেইটো দিনত। আৰু এতিয়া চোৱাচোন, চাকৰিৰ কাৰণে হাবাথুৰি খাই থাকিব লাগে, তথাপিও চাকৰি এটা নাপাওঁ। আগতে শিক্ষকৰ পুতেক শিক্ষক হৈছিল, আজি চোৱা তুমি এজনী শিক্ষয়িত্ৰী, অথচ মই চাকৰি এটাই গোটাব পৰা নাই। তই অলপ বেছিয়ে চিন্তা কৰিছ। চাকৰি কৰিবই লাগে বুলি তেনেকুৱাতো কোনো কথা নাই। নিজৰ ফালৰ পৰা কিবা এটা বিজনেছো আৰম্ভ কৰিব পাৰ। ছোৱালী মানুহবোৰ আজিকালি দেখিছ নহয়, কত যে বিজনেছ কৰি আছে। আজিকালি কোনেও কাৰোলৈ বাট চাই নাথাকে, সকলোৱে নিজৰ পৰাই কাম ষ্টাৰ্ট কৰে। সেইকাৰণে তোক কৈছোঁ, নিজে জনা কামবোৰৰ পৰাই কিবা এটা বিজনেছ খুলি ল। তই ইমানবোৰ কাম জান, হাতৰ কাম জান, চিলাই কাম জান, কিমান কাম জান তই। এনেই বহি থকা ছোৱালী নহয় তই। কৰিম মা, তাৰ কাৰণে অলপ পইচা লাগিব নহয়। ভণ্টিৰ ডিগ্ৰীটো শেষ হৈ লওকচোন, তাৰপিছতেহে মই এইবোৰ আৰম্ভ কৰিম। কিমান দিনো আছে তাই, এবছৰহে আছে, এবছৰ মই ৰৈ দিম দিয়া। একো ৰ'ব নালাগে, কিবা ইমান অভাৱত থকা নাই নহয়। তাইকো দি আছোঁ, তোকো দি আছোঁ। দেউতাৰো ইফালৰ পৰা সিফালৰ পৰা অলপ চলপ পইচা আনি মাহত মোৰো দৰমহাটো হয়েই। তোক কিমান টকাৰ প্ৰয়োজন নাই, সেইকাৰণে ভাবিছোঁ মই চিলাই মেচিন এটা আনিম, ঘৰতে কাপোৰ চিলাই কৰিবা। তাৰ পৰা এটকা দুটকা আহি থাকিলেও তোৰ চলিবলৈতো হ'ব। এনেই থকাতকৈ সেইটোতো কৰিব পাৰিবি ন? পাৰিম মা, তুমি যদি তেনেকৈ ভাবিছা মোৰ আপত্তি নাই। মই আকৌ তোমালোকৰ কিবা অসুবিধা হ'ব বুলিহে তেনেকৈ কৈছিলোঁ। টকা পইচা কেতিয়াবা ইমান অসুবিধা হয়, মানুহে কয়হে কিবা তুমি চাকৰি কৰা শিক্ষয়িত্ৰী, টকাই টকা বুলি। ঘৰখনত থকা মানুহখিনিহে জানো টকাৰ কাৰণে কেতিয়াবা কিমান হাবাথুৰি খাবলগীয়া হয়। সেইটো আৰু থাকিবই, সকলোৰে ঘৰত থাকেও। মানুহক যিমান পইচা হ'লেও নোজোৰে বুজিছা। ইয়াত মানে দুয়োজনীয়ে কথাৰ মহলাহে মাৰি আছা। ইফালে যে মই ৰুমৰ পৰা চিঞৰি চিঞৰি ভাগৰি গৈছোঁ, সেইটোতো তোমালোকৰ একো মন নাই। বেলি, কি হ'ল? কিবা প্ৰয়োজন হৈছিল নেকি? মা, মই কিমানবাৰ কৈছোঁ মোক বেলি বেলি বুলি মাতি নাথাকিবা। মই আগতেও কৈছোঁ, মই সকলোকে মোক চান বুলি মাতিব দিছোঁ, আৰু চান বুলি মাতিবাচোন। একদম এই বেলি নামটো শুনিলে মোৰ মূৰটো গৰম হৈ যায়। চাৰ্টিফিকেটটো চেঞ্জ কৰিলোৱে নামটো, কিন্তু এই ঘৰৰ মানুহখিনিৰ মুখত মোৰ নামটো চেঞ্জ কৰিব নোৱাৰিলোঁ। আৰে, তোক এইটো সৰুৰ পৰা আমি মাতি আহিছোঁ, ফটককৈ আমি সলাই দিব কেনেকৈ পাৰোঁ কোৱাচোন? তোক মৰমতহে আমি বেলি নামটো দিছিলোঁ, তথাপিও তই কোৱাৰ কাৰণে চাৰ্টিফিকেটত চেঞ্জ কৰি দিলোঁ। কিন্তু মুখৰ পৰা চেঞ্জ কৰাটো ইমান সহজ নহয় নহয় মাজনী। হ'ব মা, মিঠা মিঠা কথা কৈ মোৰ মনটোক গলাব পাৰিম বুলি নেভাবিবা। চান, তই মাক এনেকৈ কথা কৈছ যে? তই চুপ থাক, মাৰ আৰু মোৰ মাজত সোমাবলৈ চেষ্টা নকৰিবি। নিজকে ভাল দেখুৱাই দেখুৱাই মা দেউতাক সকলোকে নিজৰ ফালে কৰি ল'লি। এতিয়া মোক এইখন ঘৰত কোনেও মৰমেই নকৰা হ'ল। মই তোৰ কথা চব জানো, তোৰ মনত একচুৱেলি কি চলি থাকে। যেনে তেনে পঢ়ি পঢ়ি চুচৰি বাগৰি পাছ কৰি কৰি ডিগ্ৰীটো কমপ্লিট কৰি তই কি এতিয়া চাকৰিলৈ ৰৈ আছ? তই কি ভাবিছ তোৰ নিচিনা কম পাৰ্চেণ্টেজ থকা ছোৱালী এজনী ইমান সহজে চাকৰি পাবি? চান, লাভ নাই লাভ নাই, চাকৰিৰ কাৰণে আশা কৰি লাভ নাই। তাতকৈ তই এইখন ঘৰৰ পৰা বিয়া হৈ ওলাই গুচি নাযাও কিয়? বেলি, তোৰ মুখখন কিন্তু দিনক দিনে বাঢ়ি গৈছে। তই কিয় ইমান অহংকাৰী হৈ গৈছ বাৰু? দুয়োজনীকে মই একে সমানেই মৰম কৰি ডাঙৰ কৰিছিলোঁ, কিন্তু এজনীৰ মন ইমান কোমল আৰু এজনীৰ ইমান কঠোৰ। কেতিয়াৰ পৰা হলি তহঁতি হা? লাজ নালাগে বায়েৰক তেনেকৈ ক'বলৈ? বাই ভনী দুয়োজনীয়ে আছ ঘৰত, মৰম চেনেহে জানো থাকিব নোৱাৰ? তই বাৰু তোৰ বায়েৰক কিয় ইমান হিংসা কৰ? তাই তোক কিমান মৰম কৰে। তই পঢ়ি আছ বুলি তাই ঘৰৰ কাম সকলো কৰে, তোক একো এটা কাম কৰিবলৈ নিদিয়ে। তথাপিও এইটোৱেতো আমাৰ ভুল মা। তাইৰ এই সহজ সৰল মুখখন দেখি আমি তাই ভাল বুলি ভাবোঁ,
কিন্তু মই জানো তাই কিমান ভাল, তাই কিমান বেয়া। আৰু মোৰ আগত তাইৰ বিষয়ে ভালৰি গুণ গাই নাথাকিবা। তাইক মই মোৰ বাই বুলি কেতিয়াও নাভাবোঁ। বেলি তই শুনচোন। মা, তই এইবোৰ কথা মনত নলবি অ'। তাই খঙতে কিবা এটা ক'লে আৰু তই কিন্তু এইবোৰ ভাবি দুখ কৰি নাথাকিবি। নাই মা, মই কিয় দুখ কৰিম? মই জানো নহয় বেলি কেনেকুৱা। তাইতো মোক এইবোৰ ঘাঁ দিয়ে থাকে মাজে মাজে। সেইকাৰণে মই এতিয়া নিজকে অভ্যাস কৰি ল'লোঁ তাইৰ এই গালিবোৰ শুনি থাকিবলৈ। নেজানো তাই মোক কিয় ইমান বেয়া পায়। তাই আগতেতো এনেকুৱা নাছিল, দিনক দিনে কিয় জানো এনেকুৱা হৈ গৈছে। কি হ'ল? তুমি কিবা চিন্তাত পৰি আছা নেকি? আপুনি ঠিকেই ধৰিছে, বৰ চিন্তা হৈছে অ'। চিন্তা? কি চিন্তানো? মাৰ বেলিৰ কথা কৈছোঁ। তাই যে দিনক দিনে ইমান অহংকাৰী হৈ গৈছে। ছোৱালীজনীয়ে দেখোন একোৱে বুজি নাপায়। কি হৈছে বাৰু তাইৰ? কথাটো ময়ো লক্ষ্য নকৰা নহয় অ'। ছোৱালীজনীক এনেকুৱা অৱস্থাত দেখি মোৰো বেয়া লাগিছে, কিন্তু তাইক বুজাব গ'লেও মোৰ লগতে কাজিয়া লাগিব। তাই কেনেকৈ এনেকুৱা হ'ল মই নেজানো, কিন্তু মোৰ মতে তাই নিজকে চোকা বুলি আৰু ধুনীয়া বুলি অহংকাৰী হৈছে। সেইকাৰণে বায়েকৰ লগত সকলো বস্তুৰে তুলনা কৰা হৈছে। নিজৰ বায়েকক বাৰু কোনে ইমান বেয়া পায়, কিন্তু তাই ইমানেই বেয়া ব্যৱহাৰ কৰে নহয়। জুনৰ প্ৰতি মোৰ বেয়াই লাগে। এতিয়া কাকনো কি ক'ম? আমি যদি জুনক কিবা এটা ক'বলৈ যাওঁ, জুনে আমাক বেয়া পাব, আৰু তাইকতো কিবা এটা কোৱাৰ প্ৰশ্নই নুঠে। তাইৰ জেগাত তাই সঠিক, কিন্তু বেলিয়ে জানো আমাৰ কথা শুনিব? তাইতো আমাৰ লগতে উল্টাই লাগি যোৱা বিধৰ। মোৰতো তাইক কথা ক'বলৈ ভয় লগা হ'ল। তাই যদি আমাক কিবা এটা কয় তথাপিও আমাৰ বেয়া নালাগে, কাৰণ আমি তাইৰ মাক দেউতাক। কিন্তু বাইকজনীয়ে কি ভুল কৰিছে? তাই যে বায়েকক ইমান বেয়া পায়। আজি তাই জুনক খঙতে বহুত কিবা কিবি ক'লে। এনেই খং উঠিছে, একো কাৰণো নাই। তাৰপিছতে কি কৈছে জানেনে? এইখন ঘৰত থকাৰ তাইৰ কোনো প্ৰয়োজন নাই, গতিকে বিয়া হৈ গুচি যোৱা বুলি কৈছে। মোৰ ইমান বেয়া লাগিলে কথাটো শুনি। কি? তাই তেনেকৈ কৈছে জুনক? নাই, তাই কেনেকৈ চাই থাকিব নহ'ব বুইছা। হেৰি কৰিব লাগিব, তাইৰ অহংকাৰ ভাঙিবই লাগিব, নহ'লে কিন্তু এইটো আমাৰ কাৰণে দিগদাৰ হ'ব। জুনৰ নিচিনা সহজ সৰল ছোৱালীজনীক তাই এনেকুৱা ব্যৱহাৰ কৰিছে, তাকো নিজৰ বায়েক। তাইনো অলপো মৰম নালাগেনে তাইলৈ? জুনে যে তাইক ইমান মৰম কৰে, সকলো কাম কৰি দিয়ে তাইৰ, কিন্তু তাই সম্পূৰ্ণ বিপৰীত। দুয়োজনীকতো একে সমানে মৰম কৰি একেটা পৰিস্থিতিতে ডাঙৰ কৰিছিলোঁ, তথাপিও ইমান ডিফাৰেঞ্চ কিয়? নাজানো। শিক্ষকতা জীৱনটোত বহুত মানুহক শিক্ষা দিলোঁ, বহুতো ল'ৰা ছোৱালীক শিক্ষা দি পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ। আজি মই পঢ়োৱা ল'ৰা ছোৱালী বহুত সংস্কাৰ আছে, বহুত ভাল, আৰু বহুত ডাঙৰ ডাঙৰ চাকৰিও কৰি আছে। কিন্তু কি কৰিব, নিজৰ ছোৱালীজনীকেই আজিলৈকে সংস্কাৰ দিব নোৱাৰিলোঁ। একেখিনি সংস্কাৰ মৰম কৰিয়ে ডাঙৰ কৰা এজনী হ'ল সংস্কাৰী আৰু এজনী হ'ল অহংকাৰী। ভাবিলে বেয়া লাগেও, এগৰাকী শিক্ষয়িত্ৰী হৈ নিজৰ ঘৰতেই যদি এনেকুৱা হয়, তেতিয়াহ'লে কেনেকৈ ভাল লাগিব কওকচোন। এইবোৰৰ কাৰণে তুমি নিজক কষ্ট নিদিবা। তুমি তোমাৰ জেগাত ঠিকেই আছা। আচলতে সলনি তাই হৈছে। মেট্ৰিক পাছ নকৰালৈকে ছোৱালীজনী ঠিকেই আছিলে। মেট্ৰিক পাছ কৰাৰ পাছতেই তাইৰ এইটো অৱস্থা। তাই কিবা ডিষ্টিংশ্যন পাই অহংকাৰী হৈ যোৱা নাইতো। মই জানো তাই নিজকে চোকা বুলি বহুত গৌৰৱ কৰে। আমিও গৌৰৱ কৰোঁ তাই ইমান পঢ়াত ভাল বুলি। কিন্তু পঢ়াত ভাল হ'লেই জানো হ'ব? তাইৰ স্বভাৱ চৰিত্ৰ সকলো ভাল হ'ব লাগিব। তাইৰ যদি বিহেভিয়াৰটোৱে ভাল নহয়, মানুহে জানো তাইক ভাল পাব? মোৰ বৰ ভয় লাগেও। ঘৰৰ মানুহখিনিক কিবা এটা কৈছে, আমি তাইক বুজি পাওঁ। তাই যে তেনেকুৱা বুলি আমি একো কথা মনত নেৰাখোঁ। কিন্তু বাহিৰৰ মানুহক যদি কিবা এটা কৈ দিয়ে, তেতিয়াহ'লে তেওঁলোকে কি বুলি ভাবিব? তাৰ কাৰণে মোৰ যে ইমান ভয় লাগে নহয়। আমি মাক বাপেক কেইটা আছোঁ যেতিয়া কিবা এটা কৰিব লাগিব। তাইক শুধৰাবলৈ আমিয়ে লাগিব। বেলেগে জানো তাইক শুধৰাব পাৰিব? আমি যদি মাক বাপেক কেইটাই নোৱাৰোঁ। মই এইবাৰ গোটেই ডিপাৰ্টমেণ্টটোৰ ভিতৰত ফাৰ্ষ্ট আহিবই লাগিব। মই কাকো মোতকৈ বেছি নাম্বাৰ পাবলৈ দিব নোৱাৰোঁ।
সকলোকে মই বুজাই দিওঁ। কোনো টিচাৰে বুজোৱাখিনি ইমান ভালকৈ বুজি নাপায় যিমান ভালকৈ মই বুজাই দিলে বুজি পায়। আৰু সেই বুজাই দিয়া ল'ৰা ছোৱালীখিনিকে মই কম নাম্বাৰ পালে হ'ব নেকি? নাই নাই, মই আৰু ভালকৈ পঢ়িব লাগিব। মই ডিপাৰ্টমেণ্টত ফাৰ্ষ্ট যদি আহিব নোৱাৰোঁ মোৰ বহুত ডাঙৰ কথা হৈ যাব। চান, তই মোৰ ৰুমলৈ এনেকৈ নুসুধাকৈ সোমাবলৈ সাহস ক'ত পালি? ডাইৰেক্ট সোমাই আহিছ যে। এইটো তোৰ ৰুম নহয়, এইটো মোৰ ৰুম। মই কিবা কাম কৰি থাকিবও পাৰোঁ। তই এনেকৈ মোক নুসুধাকৈ মোৰ ৰুমত কিয় সোমাইছ? তোলৈ চাহ আনিছিলোঁ। চাহ আন যি আন আনি থাক, কিন্তু মোৰ ৰুমলৈ অহাৰ আগতে মোৰ পৰা পাৰ্মিশ্যন লৈ ল'বি। এইবোৰ তই কি কৈছ চান? মই দেখোন আগতেও তোৰ ৰুমলৈ আহি থাকোঁ, তেতিয়াতো তই এইবোৰ কথা কোৱা নাছিলি। মইতো সদায় নুসুধাকেই সোমাই আহিছিলোঁ। এতিয়া মই ৰুল চেঞ্জ কৰিলোঁ, গতিকে আজিৰ পৰা মোৰ ৰুমলৈ আহিলে মোৰ পাৰ্মিশ্যন লৈ সোমাবি। তোৰ নিচিনা মই ঘৰত এনেই বহি শুই নাথাকোঁ, গতিকে মই ৰুমত বহুত কিবা কিবি কাম কৰি থাকোঁ। সেইকাৰণে মোৰ পাৰ্মিশ্যন লৈ সোমাবি, কাৰণ মই মোৰ কামৰ মাজত কোনো ডিষ্টাৰ্ব নিবিচাৰোঁ। চৰি চান, তই বেয়া নাপাবি। আজিৰ পৰা তোক সুধিয়ে সোমাম বাৰু। হেল্ল' চাহ। মই আজি চাহ নাখাওঁ, মোৰ কাৰণে কফি বনাই আনজা। কি? আগতে দেখোন সদায় চাহেই খাওঁ, সেইকাৰণে আজিও চাহ বনাই আনিলোঁ। মোক বেছি প্ৰশ্ন কৰিব নালাগে, কফি বনাই আন বুলি কৈছোঁ নহয়। আৰু যদি বনাব নোৱাৰ তেতিয়াহ'লে মাক কৈ দে, গৈ যা। মই এতিয়া পঢ়াত ব্যস্ত হৈ আছোঁ, গতিকে মোৰ লগত বেছি কথা নকবি। বনাই আনিব মন আছে যদি আনিবি, নহ'লে মানে মাক পঠাই দিবি। যা এতিয়া, মই এতিয়া পঢ়ি আছোঁ। ঠিক আছে হ'ব দে, ময়ে লৈ আহিছোঁ বাৰু। তোমাক কিন্তু মানিছোঁ বিকি। কি কথা? তুমি যে মই এটা ধমকি দিয়াৰ লগে লগে মোক নিবলৈ গ'লা, মোৰ কিন্তু বহুত হাঁহি ওলাইছিলে। অ', গাৰ্লফ্ৰেণ্ডৰ কাৰণে ইমানখিনিও যদি কৰিব নোৱাৰোঁ তেতিয়াহ'লে কেনেকৈ হ'ব? থেংক ইউ বিকি, তুমি মোক ইমান মৰম দিয়াৰ কাৰণে। তোমাৰ এই সহজ সৰল মনটোৰ কাৰণে তোমাক বহুত ভাল লাগে। তোমাৰ সমান মোক ঘৰৰ মানুহবোৰেও ভাল নাপায় জানা। মোৰ সমান তোমাক কোনেও মৰম কৰিব নোৱাৰে। তোমাৰ কিন্তু পঢ়াৰ প্ৰিপাৰেশ্যন একেবাৰে কম, অলপ বেছিকৈ পঢ়িবাচোন। নিজেতো নপঢ়াই মোকো আৰু ফোনত ব্যস্ত কৰি ৰাখা। মই এইবাৰ গোটেই ডিপাৰ্টমেণ্টটোৰ ভিতৰত ফাৰ্ষ্ট আহিম বুলি ভাবিছোঁ, আৰু আগৰ পৰাই মই ফাৰ্ষ্ট আহি আছোঁ। গতিকে মই এইবাৰ কোনো পধ্যেই মই পাছলৈ যাব নোৱাৰোঁ। পাৰ্থক্য মাথো এটাই, এতিয়া মই ৰিলেশ্যনশ্বিপত আছোঁ আৰু আগতে মই ছিংগল আছিলোঁ। এতিয়াতো ফেইল হ'লে মানে মই প্ৰেমত পৰি ফেইল হোৱা বুলিয়ে ভাবিব। আৰু হয়ো, তোমাৰ কাৰণে মোৰ পঢ়াই নহয়, কিমান যে পঢ়িবলগীয়া আছে নহয়। আৰু মই পঢ়াৰ ক্ষেত্ৰত কেতিয়াও মানে অলপো গণ্ডগোল হ'ব দিব নোৱাৰোঁ। সেইকাৰণে আজিৰ পৰা মই ফোনটো অলপ কমকৈ কৰিম বুলি ভাবিছোঁ, মানে কথা অলপ কমাই দিম। এক্সামৰ পাছত আকৌ কথা পাতিম। না না চান, এইবোৰ তুমি কি কথা কৈছা? মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ, মানে তোমাৰ লগত কথা নপতাকৈ থাকিব নোৱাৰোঁ। গতিকে প্লিজ, তুমি মোৰ লগত কথা পাতিবই লাগিব। লাগিলে পঢ়ি পঢ়িয়ে কথা পাতি থাকিবা। মানে কি আৰু, সেইটোৱে, কথা পাতিবই লাগিব। তোমাৰ মাতটো মই নুশুনাকৈ এক ছেকেণ্ডো থাকিব নোৱাৰোঁ। আহা, এক্সামৰ কাৰণেহে কৈছোঁ, অলপ ধৈৰ্য ধৰিব নোৱাৰিবানে? নাই নাই, নোৱাৰোঁ। আচ্ছা ঠিক আছে, কথা পাতিম বাৰু। মোৰ এইটো লাষ্ট ইয়েৰ হয়, সেইকাৰণেহে। বাৰু চাম, কি হয় দেখা যাব। কলৈ গৈছিলি তই? লগৰবোৰৰ লগত অলপ ওলাই গৈছিলোঁ দেউতা। মিছা কথা নকবি। মই একো মিছা কথা কোৱা নাই। মোক মই ল'ৰা এটাৰ লগত গাড়ীত উঠি অহা নিজ চকুৰে দেখিছোঁ। কি? অঁ, এতিয়া নজনাৰ ভাও ধৰিব নালাগে। কোন আছিল সেইটো? তুমি মানে মোৰ পিছা কৰি আছিলা দেউতা? তোৰ পিছা কৰা নাই, মই তোক দেখিছোঁ বুলি কৈছোঁ। মোৰ লগৰ আছিলে, মোক থ'বলৈকে আহিছিলে। লগৰ আছে যদি ঠিকেই আছে, আন কিবা হ'লে কিন্তু কথা বেয়া হ'ব। তোক পঢ়িবি শুনিবি বুলি ইমান সা সুবিধা দিছোঁ, এইটো বয়সত সেইবোৰ কৰি থাকিলে ডিগ্ৰীটো পাছ নকৰাকৈ যদি কেনেবাকৈ পৰীক্ষা বেয়া হ'বলৈ হয় নহয়, তোৰ কথা বেয়া হ'ব কিন্তু। চোৱা দেউতা, মোৰ বেলেগ কামবোৰ বেয়া হ'ব পাৰে,
কিন্তু মোৰ পৰীক্ষাৰ ক্ষেত্ৰত মোৰ কেতিয়াও বেয়া হোৱা নাই আৰু কেতিয়াও বেয়া নহয়ও। আৰু বেছি প্ৰশ্ন কৰি নাথাকিবা, মই একেবাৰে ভাল নাপাওঁ। এটা যদি প্ৰশ্ন কৰিবলগীয়া আছে জোনক কৰকগৈ, মোক নহয়। আৰু তোমালোকে কেতিয়াও নাভাবিবা জোনৰ দৰে যে মই এইখন ঘৰত তোমালোকৰ শুশ্ৰূষা কৰি থাকিম বুলি। মই এজনী মেধাৱী ছোৱালী, গতিকে মই পঢ়া শুনাৰ ক্ষেত্ৰতো ফাৰ্ষ্ট আৰু লগৰৰ লগত এনজয় কৰাটো ফাৰ্ষ্ট। ই দেখোন বেলেগকৈ কথাটো কৈ থৈ গ'ল। মইতো তাইক সুধিছিলোঁহে কোন হয় বুলি, কথা দেখোন ক'ৰবাতেই পালেগৈ। কি যে হ'ব নহয় ছোৱালীজনী। মা মা অঁ চান কচোন কি হ'লনো? মোৰ ৰুমটো কোনে সাৰিছিলে মা? অঁ সদায়তো ঘৰ যোনে সাৰে তাই সাৰিলে আকৌ। মা মোৰ মোবাইলৰ চিম খোলা পিনটো হেৰাইছে, মোৰ মতে ৰুমতে ক'ৰবাত পৰিলে। তাই বাৰু কিয় ৰুমটো সাৰিব লাগে? মই আহি পেলাই বিচাৰিম বুলি অথনি নিবিচাৰিলোঁ। তাই এতিয়া গোটেই ৰুম সাৰি জাবৰত পেলাই দিলে হ'বলা। অঁ তাইনো কি জানে আকৌ? তই যোৱাৰ আগতে কৈ নগলি কিয়? মা এইবোৰ সৰু সৰু কথা মই কৈ থৈ যাব নোৱাৰোঁ নহয়। আৰু ৰাতিপুৱা ঝাৰু দিলেই দেখোন মোৰ ৰুমত, আৰু কিয় আকৌ এবাৰ ঝাৰু দিব লাগে? আৰে তই এইবোৰ কি কথা কৈছ? ঘৰখনত সদায় ৰাতিপুৱা গধূলি ঝাৰু দিয়া হয়েই দেখোন, আৰু তাই সদায় দিয়ে। আজি যে তোৰ সেই পিনটো পৰি গ'ল বুলি তাইনো কি জানে আকৌ? মই সেইবোৰ এতিয়া শুনিব নোৱাৰোঁ, মোক সেই পিনটো লাগে। আৰু তাইক কোৱা মোক পিনটো বিচাৰি দিবলৈ। তই এইবোৰ কি কথা কৈছ? তাই এতিয়া ক'ৰ পৰা পিনটো বিচাৰি দিব? আমাৰ মোবাইলত ঢেৰ পিন আছে, লৈ ল'বিচোন। নাই মা, মোক তোমালোকৰ সেইবোৰ নালাগে, মোক মোৰ পিনটোৱে লাগিব। মই জানো তাইক জানি বুজিয়ে পেলাই দিছে। তাই চাগে জাবৰত নিশ্চয় পাইছে সেইটো, তাইতো কণা নহয় আৰু নেদেখিবলৈ। কি হ'ল মা, কিবা হ'ল নেকি? তই মোৰ মোবাইলৰ চিম খোলা পিনটো ক'ত পেলালি? হে পিন? মই কোনো পিন লোৱা নাই তোৰ পৰা। মোৰ ৰুমতে পিনটো পৰি আছিলে, তইহে ঝাৰু দিছিলি, গতিকে তই জানি বুজিয়ে পেলাইছ, মই জানো। আহা মই পোৱা নাই অ', পোৱা হ'লে মই সেইবোৰ বস্তু থৈ দিলোঁ হয়। আৰু ৰুমটোত একো যাবৰে নাছিল, কাৰণ সদায় সাৰি থকা হয়েই ৰাতিপুৱা গধূলি। তথাপিও সদায় সাৰো যেতিয়া সাৰি দিলোঁ আৰু। মই একো পিন চিন পোৱা নাই অ', তই মোক বিশ্বাস কৰ চান। কি দৰকাৰ পৰিছে মোৰ তোক বিশ্বাস কৰিবলৈ? তই পেলালিয়েই। তোৰ কথা মই ভালকৈ জানো, তই এতিয়া মাৰ আগত ভালৰি বোলাবলৈ নাহিবি। মই সেইবোৰ একো নেজানো, মোক পিনটো জ্বৰ পৰা হ'লেও বিচাৰি দে। হ'ব দে, তই মোৰ মোবাইলৰ পিনটোৱে ল'বি, এনেও এইবোৰ ইমান ইউজ নহয়, মইতো এবাৰেই ইউজ কৰিছিলোঁ, তাৰপিছত তেনেকেই পৰি আছে। মই তহঁতৰ বস্তু ইউজ নকৰোঁ, গতিকে মোক মোৰ পিনটোৱে লাগিব। যা বিচাৰকৈ যা ক'ত জাবৰ পেলাইছিলি। কাৰণ তই পাগল হলি নি? এইবোৰ কি কৈ আছ তই? মই এইবোৰ একো নুশুনো মা, মোক সেই পিনটোৱে লাগিব কৈছোঁ, লাগিব, নহ'লে মই ভাতেই নাখাওঁ। মা তাই মোৰটো গৰম হৈছে নেকি বাৰু? তাই এইবোৰ কি কৈ আছে বাৰু? তাতে তই সেইবোৰ মাথা মাৰি নাথাকিবি। তাইক এইবোৰ কৰি দিয়াৰ কাৰণে তাই ইমান মূৰত উঠিছেগৈ। আজিৰ পৰা তাইৰ কাম কোনো কৰিব নোৱাৰে, আৰু তাইৰ ৰুম চুম চাফা কৰাত একো সহায় কৰিব নালাগে। তই তাৰ ৰুমলৈ নাযাবি। ভাত নেখাই খাই সেইটো তাইৰ কথা, কিন্তু তাইক এবাৰো সুধিবলৈ কোনো যাব নালাগে। তই মোবাইলটো অন কৰিতো চা। আহা তই চাচোন চা। মই তোৰ এইবোৰ ফটো দেখিয়ে তোলৈ ফোন কৰিছোঁ। তোক মই একো এক্সপ্লেনেশ্যন নিদিওঁ, তই নিজে চাই ল। অঁ ঠিক আছে। পিকিয়ে যে ইমান বদমাছ ল'ৰা বুলি কেতিয়াও ভবা নাছিলোঁ। তাই যেনেকুৱাই নহওক লাগে, কিন্তু সি এনেকৈ বৰবাদ কিয় কৰিব লাগে বাৰু? মই এই চানক আগতে কৈছিলোঁ বিকি ভাল ল'ৰা নহয় বুলি, কিন্তু তাইহে নামানিলে। তাই তাৰ লগত ৰিলেশ্যনশ্বিপত যাবই নালাগিছিল। আজি মোৰ বদলা পূৰণ হ'ল। তাই কি বুলি ভাবিছে? তাই দিয়া সেই চৰটো মই পাহৰি গৈছোঁ। এই চৰটোৰ বদলা ল'বলৈকে মই তাইক মোৰ প্ৰেমত পেলালোঁ, আৰু তাইক এইবোৰ কৰিবলৈ বাধ্য কৰালোঁ। এতিয়া তাই সকলোতে বদনাম হৈ যাব। অলৰেডি ফটোবোৰ ভাইৰেল হৈ গৈছে। মই এতিয়াহে শান্তিত শুব পাৰিম। এইবোৰ বিকিয়ে কি কৰিলে মোৰ লগত? সি ইমান বেয়া ল'ৰা বুলি মই কেতিয়াও ভবা নাছিলোঁ। মই বহুত ডাঙৰ ভুল কৰিলোঁ। মই এতিয়া ঘৰৰ মানুহক কি বুলি উত্তৰ দিম? মই কি কৰোঁ মই একো ভাবি পোৱা নাই। নাই মই আৰু জীয়াই থাকিবলৈ নোৱাৰোঁ।
হ'ল চান? তই এনেকৈ কিয় কান্দি আছ? জোন, মই শেষ হৈ গ'লো জোন। মই আৰু জীয়াই থাকিব নোৱাৰো। চান, তোৰ কি হৈছে মোক ভালকৈ কচোন। ক'লে কি হ'ব জোন? মই অলৰেডি শেষ হৈ গ'লো। তই আগতে কথাটো ক। মই বিকি নামৰ ল'ৰা এজনক ভাল পাইছিলোঁ আৰু সি তাৰ আৰু মোৰ লগত মাৰা যিমান ফটো আছিল আৰু ভিডিঅ' কল কৰা যিমান স্ক্ৰীনশ্বটবোৰ মাৰি মাৰি সকলোবোৰ ভাইৰেল কৰি দিলে। কি? মই কি কৰোঁ একো ভাবি পোৱা নাই অ'। মই এইবোৰ যদি আমাৰ ওচৰ চুবুৰীয়াই দেখি পায়, মই আৰু জীয়াই নাথাকোঁ, মই মৰি যাম। ৰচুলক মৰা কথা নকবি। প্ৰতিটো ভুলৰে সমাধান থাকে। তই ভুল কৰিছ, মই মানিছোঁ। তই মোক সেই ল'ৰাটোৰ নাম্বাৰটো দে। মই তাক ৰিকুৱেষ্ট কৰিম সেইবোৰ ডিলিট কৰি দিবলৈ। প্ৰয়োজন হ'লে আমি আইনৰ ব্যৱস্থা ল'ম। নাই জোন, মা দেউতাহঁতে কোনো পধ্যে এইবোৰ কথা গম পাব নহ'ব। নহ'লে মোৰ মান সন্মান চব যাব। তই মুঠতে যেনেকৈ হ'লেও মোক ইয়াৰ পৰা বচা। মইতো সিহঁতৰ এড্ৰেছ দিছোঁ, মোৰ ফোন ৰিচিভ কৰা নাই। তই এবাৰ গৈ তাক ক'বইচোন। তই ক'লে কিজানি সি মানেই। ঠিক আছে, মই তাৰ ঘৰলৈ গৈ তাক মই ৰিকুৱেষ্ট কৰিম। আপুনি ইয়াত কিয়? চাওক, মই চানৰ বায়েক হয়। মই আপোনাক ভালদৰে চিনি পাওঁ। আপুনি চানৰ লগত যি কৰিলে সেয়া বহুত ভুল কৰিলে। এইবোৰ তাই নিজৰ ভুলৰ বাবে ভুগিবলগীয়া হৈছে। মই জানো তাই এজনী অহংকাৰী ছোৱালী। তথাপিও তাইক ইমান ডাঙৰ শাস্তি নিদিব। তাই কৰা ভুলবোৰ সকলোবোৰ ক্ষমা কৰি দিয়ক। আপুনি কিয় ক্ষমা বিচাৰি আহিছে? তাইতো আপোনাকো ভাল ব্যৱহাৰ নকৰে। তাই যেনেকুৱা ব্যৱহাৰ নকৰক কিয়, কিন্তু তাই মোৰ ভনী হয়। তাইক জীৱন বচোৱাটো মোৰ দায়িত্ব। তাই ছুইচাইড কৰিবলৈ চেষ্টা কৰিছিল, মই তাইক বচালোঁ। সময়ত গৈ মই নোপোৱা হ'লে তাই আজি আমাৰ মাজত নাথাকিলেহেঁতেন। আপুনি প্লিজ সেই ফটোবোৰ ডিলিট কৰি দিয়ক। তাই যদি আমাৰ মাজৰ পৰা গুচি যায়, আমি কোনোৱে জীয়াই থাকিব নোৱাৰিম। ইমান ডাঙৰ পাপটো আপুনি নকৰিব। মই আপোনাক আইনৰ ব্যৱস্থা লৈ পুলিচকো দিব পাৰিলোহেঁতেন, কিন্তু মই তেনেকুৱা কৰা নাই। কাৰণ মই জানো মোৰ ভনীৰ গাটো ভুল আছে। মই আপোনাৰ ভৰিত ধৰিছোঁ, আপুনি প্লিজ সেইবোৰ ডিলিট কৰি দিয়ক। ঠিক আছে, আপুনি কৈছে যেতিয়া মই ডিলিট কৰি দিম। আচলতে মই সেইবোৰ অকল তাইৰ ফ্ৰেণ্ডছৰ মোবাইলতহে পঠিয়াইছোঁ। মই বেলেগ ক'তো পঠোৱা নাই। মই মাত্ৰ তাইক মই ধমকিহে দিছোঁ চবতে পঠাই দিলোঁ বুলি। মই অকল তাইৰ বেষ্ট ফ্ৰেণ্ডৰ মোবাইলতহে পঠাইছোঁ আৰু তাইৰ মোবাইলত পঠাইছোঁ। কিন্তু এটা চৰ্টতহে মই সেইবোৰ ডিলিট কৰিম। আপুনি যি চৰ্ত কয় মই সেইটো মানি ল'ম। তাৰ কাৰণে মোক টকা 50,000 লাগিব। টকা যদি নিদিয়ে তেতিয়াহ'লে মই ডিলিট কৰিব নোৱাৰোঁ। আৰু আপোনাৰ বিশ্বাসতে মই এইটো ডিলিট কৰিম বুলি কৈছোঁ। আপুনি যদি মোক বিশ্বাসঘাতকতা কৰে, আপোনাকো কিন্তু মই শুদাই নেৰোঁ। আপোনাক টকা 50,000টো মই দি আছোঁ, মোক বিশ্বাস কৰক। মই কাকো আজিলৈকে ঠগা নাই। কিন্তু আপুনি সেইবোৰ তাইৰ বেষ্ট ফ্ৰেণ্ডৰ মোবাইলৰ পৰা এতিয়াই ডিলিট কৰক। আৰু কাক দিছিলে সকলো ডিলিট কৰক। নাজানো জোন, তোক মই কেনেকৈ ধন্যবাদ জনাম। আজি তইতো মোৰ বা হোৱাৰ দায়িত্ব পালন কৰিলি। অতদিনে মইতো বহুত বেয়া ব্যৱহাৰ কৰিলোঁ। তাৰ কাৰণে মোক ক্ষমা কৰি দে অ'। আজি তইও মোৰ কাৰণে বহুত লাজ পালি আনৰ আগত। তই মাত্ৰ মোক ক্ষমা কৰি দে। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। তোক আৰু বেয়া ব্যৱহাৰ মই কেতিয়াও নকৰোঁ জোন। এইবোৰ সকলো মোৰ বেয়া ব্যৱহাৰৰে পৰিণতি। হ'ব চান, তই নেকান্দিবি। সকলো ঠিক হৈ গ'ল এতিয়া। টকা 50,000 টকা দি থৈ আহিলোঁ। ভাল যে আমাৰ একাউণ্টত পইচা আছিল। নহ'লে কি হ'লহেঁতেন বাৰু? মাহঁতক আমি খুজিবও নোৱাৰিলোহেঁতেন। তই যাতে এনেকুৱা বদমাছ মানুহৰ লগত আৰু কেতিয়াও কথা নাপাতো। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ জোন। এতিয়াৰ পৰা মই ভাল হৈ যাম। এতিয়াহে মই মোৰ ভুলবোৰ উপলব্ধি কৰিছোঁ। আৰু তইও মোক ক্ষমা কৰি দে তোক কৰা বেয়া ব্যৱহাৰৰ কাৰণে। তই মোৰ ভনী হয়, তোক মই কেতিয়াও বেয়া পাব নোৱাৰোঁ। ভালকৈ পঢ়া শুনা কৰি ভালকৈ কিবা এটা কৰ। মইতো চাকৰি কৰিব নোৱাৰিলোৱে। এতিয়া সকলো আশা তোৰ ওপৰত। মই জানো তই পাৰিবি। আৰু তই ভাল হোৱা দেখিলে মা দেউতাই বহুত ভাল পাব। আৰু মই সেইটোৱে বিচাৰোঁ।
আৰু মোক একো নালাগে, মাত্ৰ তহঁতি সুখত থাক।